নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিউলিলৈ স্বাগতম জনাইছোঁ। আজি আমি ছ'চিয়েল সায়েন্সৰ অন্তৰ্গত দুটা টপিক যেনে মৌৰ্য সাম্ৰাজ্য আৰু গুপ্ত সাম্ৰাজ্যৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লৈ আহিছোঁ। প্ৰত্যেকবাৰে এই কুৱেশ্যন আনসাৰসমূহ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে The Mauryan Empire was founded in 322 BC by মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ D2 চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ মৌৰ্যান এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 পাটলিপুত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য মেইন চেণ্টাৰ অফ এডুকেশ্যন ডিউৰিং দ্য পিৰিয়ড অফ মৌৰ্যান এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 তক্ষশিলা বা তক্ষশিলা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গ্ৰীক এম্বেচেডৰ ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য পিৰিয়ড অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ছোৱাত কোনজন গ্ৰীক ৰাষ্ট্ৰদূতে ভাৰত ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 মেগাস্থানিছে। দ্য বুক ৰিটেন বাই মেগাস্থানিছ ৱাজ মেগাস্থানিছে লিখা গ্ৰন্থখন হ'ল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ইণ্ডিকা। কৌটিল্য ৱাজ প্ৰাইম মিনিষ্টাৰ অফ কৌটিল্য কাৰ প্ৰধানমন্ত্ৰী আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চন্দ্ৰগুপ্ত মৌৰ্যৰ। নেক্সট কুৱেশ্যনটো হৈছে কৌটিল্য ইজ অলছ' ন'ন এজ কৌটিল্যক কি নামেৰেও জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চাণক্য। কৌটিল্যই লিখা এখন বিখ্যাত পুথি হৈছে অৰ্থশাস্ত্ৰ। এই অৰ্থশাস্ত্ৰ পুথিখনত সেই সময়ৰ অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ আৰ্থ-সামাজিক ৰাজনৈতিক প্ৰতিৰক্ষা ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ছন অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বিন্দুসাৰ। চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ পিছত বিন্দুসাৰে 25 বছৰ মৌৰ্য সাম্ৰাজ্য শাসন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে দ্য মংক হু ইনফ্লুৱেঞ্চড অশোকা টু এম্ব্ৰেছ বুদ্ধিজিম ৱাজ অশোকক বুদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰা বৌদ্ধ সন্যাসীজন আছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 উপগুপ্ত। সাৰনাথ পিলাৰ ৱাজ বিল্ড বাই সাৰনাথৰ স্তম্ভ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 অশোকা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ বেটেল প্ৰম্পটেড অশোকা টু এম্ব্ৰেছ বুদ্ধিজিম কোনখন বিখ্যাত যুদ্ধই অশোকক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 বেটেল অফ কলিংগ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য প্ৰাইমেৰী স্ক্ৰিপ্ট ইউজড ইন অশোকাছ এডিক্ট অশোকৰ ধৰ্মগোষ্ঠীত ব্যৱহৃত প্ৰাথমিক লিপি কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ব্ৰাহ্মী লিপি। নেক্সট কুৱেশ্যনটো হৈছে অশোকাছ এডিক্টছ ৱেৰ প্ৰাইমেৰিলি মিন টু স্প্ৰেড হুইচ অৱ দ্য ফলোয়িং অশোকৰ আদেশবোৰ মুখ্যতঃ নিম্নলিখিত কোনটো ধৰ্ম বিয়পাবলৈ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বুদ্ধিজিম অৰ্থাৎ বৌদ্ধ ধৰ্ম। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অৱ দ্য ফলোয়িং টাইটেলছ ৱাজ এজিউম বাই অশোকা ইন হিজ ইনস্ক্ৰিপশ্যনছ অশোকে তেওঁৰ শিলালিপিত তলৰ কোনটো উপাধি গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 দেৱনামপ্ৰিয়া। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিম্বল এছ'চিয়েটেড উইথ অশোকা ইজ নাও এ পাৰ্ট অফ দ্য নেশ্যনেল এম্বলেম অফ ইণ্ডিয়া অশোকৰ সৈতে সম্পৰ্কিত কোনটো প্ৰতীক এতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকৰ অংশ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 দ্য লায়ন কেপিটেল। হুৱেৰ ইজ দ্য ফেমাছ অশোকা পিলাৰ উইথ দ্য 4 লায়নছ লোকেটেড চাৰিটা সিংহৰ সৈতে থকা বিখ্যাত অশোক স্তম্ভটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 সাৰনাথত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ শেষ শাসক কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 বৃহদ্ৰথ। নেক্সট কুৱেশ্যনটো হৈছে
হু কিল দ্য লাষ্ট মৌৰিয়ান কিং বৃহদ্ৰথ শেষ মৌৰ্য ৰজা বৃহদ্ৰথক কোনে হত্যা কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 পুষ্যমিত্ৰ শুংগ মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক হত্যা কৰি পুষ্যমিত্ৰ শুংগই মগধত শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডাইনেষ্টি ৰুল অভাৰ মগধ আফটাৰ মৌৰিয়ান ডাইনেষ্টি মৌৰ্য বংশৰ পিছত কোনটো বংশই মগধত শাসন কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 শুংগা ডাইনেষ্টি গুপ্তা পিৰিয়ড ইজ অলছো ন'ন এজ দ্য গুপ্ত যুগক কি নামেৰেও জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 গোল্ডেন এজ অফ ইণ্ডিয়া দ্য কেপিটেল অফ গুপ্তা পিৰিয়ড ৱাজ গুপ্ত যুগৰ ৰাজধানী আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 পাটলিপুত্ৰ হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 শ্ৰীগুপ্তা হু ইজ কনচিডাৰ্ড এজ দ্য গ্ৰেটেষ্ট কিং অফ গুপ্তা পিৰিয়ড গুপ্ত যুগৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে কাক গণ্য কৰা হয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 সমুদ্ৰগুপ্তক হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 সমুদ্ৰগুপ্তক দ্য ষ্টৰী অফ সমুদ্ৰগুপ্তা ইজ ফাউণ্ড ইন হুইচ প্ৰশস্তি সমুদ্ৰগুপ্তৰ কাহিনী তলৰ কোনখন প্ৰশস্তিত পোৱা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 এলাহাবাদ প্ৰশস্তি এলাহাবাদ প্ৰশস্তিক প্ৰয়োগ প্ৰশস্তি নামেৰেও জনা যায় নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট এলাহাবাদ প্ৰশস্তি এলাহাবাদ প্ৰশস্তি কোনে লিখিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C হৰিচেন নেক্সট কুৱেশ্যনটো হৈছে দ্য কাউন্সিল অফ 9 জেমছ নৱৰত্ন ইজ এছ'চিয়েটেড উইথ নৱৰত্নৰ পৰিষদৰ সৈতে তলৰ কোনজন ৰজা জড়িত আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 চন্দ্ৰগুপ্ত ছেকেণ্ড বা দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্ব কালত 9 গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল যাক নৱৰত্ন বুলি কোৱা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ চাইনিজ পিলগ্ৰিম কেম টু ইণ্ডিয়া ডিউৰিং চন্দ্ৰগুপ্ত ছেকেণ্ড দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত কোনজন তীৰ্থযাত্ৰী ভাৰতলৈ আহিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ফাহিয়ান নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ পইট লিভড ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত ছেকেণ্ড তলৰ কোনজন বিখ্যাত কবি দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাৰ কবি আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 কালিদাসে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ হৈছে অভিজ্ঞান শকুন্তলম নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট দ্য বুক পঞ্চতন্ত্ৰ কিতাপখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 বিষ্ণু শৰ্মাই নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰুলাৰ ফাউণ্ডেড দ্য নালন্দা মহাবিৰা তলৰ কোনজন শাসকে নালন্দা মহাবিহাৰ প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ফাৰ্ষ্ট কুমাৰগুপ্তই নেক্সট কুৱেশ্যনটো হৈছে গুপ্তা পিৰিয়ড ৱাজ ফেমাছ ফৰ গুপ্ত যুগ কিহৰ বাবে বিখ্যাত আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 কলা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত আছিল এ গ্ৰেট এষ্ট্ৰনমাৰ এণ্ড মেথেমেটিচিয়ান ডিউৰিং দ্য গুপ্তা পিৰিয়ড ৱাজ গুপ্ত যুগৰ এজন মহান জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 আৰ্যভট্ট নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট দ্য বুক বৃহৎ সংহিতা বৃহৎ সংহিতা কিতাপখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বৰামিহিৰ হু ৱাজ দ্য ফাৰ্ষ্ট গুপ্তা ৰুলাৰ টু এটেইন দ্য টাইটেল অফ মহাৰাজাধিৰাজ উপাধি লাভ কৰা প্ৰথম গুপ্ত শাসক কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 চন্দ্ৰগুপ্ত ফাৰ্ষ্ট বা প্ৰথম চন্দ্ৰগুপ্ত অষ্টাধ্যায়ী ৱাজ ৰিটেন বাই অষ্টাধ্যায়ী কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 পাণিনি নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য সাতবাহনা ডাইনেষ্টি সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 চিমুকা লাষ্ট কুৱেশ্যনটো হৈছে দ্য গুপ্তা এম্পায়াৰৰ ন'ন এজ বিক্ৰমাদিত্য ৱাজ বিক্ৰমাদিত্য নামেৰে তলৰ কোনজন গুপ্ত সম্ৰাটক জনা যায় এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদিওঁ আপোনালোকে কমেণ্ট বক্সত ইয়াৰ আনচাৰ মোক জনাব
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।